হেল্ল' ষ্টুডেণ্ট, আজি আমাৰ ক্লাছ 10ৰ এচিড কাৰকৰ লৱণ এই চেপ্টাৰটোৰ অনুশীলনীৰ এলিমেণ্ট নম্বৰ কুৱেশ্যনটো যে আমি আলোচনা কৰিম। কুৱেশ্যনত কি কৈছে এবাৰ পঢ়িছোঁ। কুৱেশ্যনত কৈছে যে কেঁচা গাখীৰৰ pH-ৰ মান 6। কুৱেশ্যনত কৈ দিছে কেঁচা গাখীৰৰ মান 6। ই দৈত পৰিণত হ'লে pH-ৰ সলনি হ'বনে? চ' যেতিয়া দৈত পৰিণত হ'ব, কেঁচা গাখীৰ যেতিয়া দৈত পৰিণত হ'ব, ইয়াৰ pH-ৰ মান পৰিৱৰ্তন হ'বনে? এইটো আমাক ব্যাখ্যা কৰিব লাগে। চ' ইয়াত যিহেতু কৈ দিছে কেঁচা গাখীৰৰ pH-ৰ মান 6, গতিকে চ' এনচাৰটো আমি এনেদৰে লিখিম যে হয়, যি pH-ৰ মান সলনি হ'ব যেতিয়া ই দৈত পৰিণত হ'ব। কেঁচা গাখীৰ যেতিয়া দৈত পৰিণত হ'ব, ইয়াৰ pH-ৰ মান সলনি হ'ব। এতিয়া কেনেদৰে হ'ব এইটো আমি ব্যাখ্যা কৰিব লাগে। চ' যে কৈছে যে কেঁচা গাখীৰৰ pH-ৰ মান যিহেতু কৈ দিছে 6, গতিকে ইয়াৰ পৰা আমি কি বুজি পাওঁ? ইয়াৰ পৰা আমি এইটো বুজি পাওঁ যে এটা যি মৃদু আমলিক হ'ব। কিয় মৃদু আমলিক কিয় হ'ব? কেঁচা গাখীৰ এটা মৃদু আমলিক কিয় হ'ব? কিয়? কাৰণটো হৈছে যে আমি জানো যে এনেকুৱা এটা গ্ৰাফ তোমালোকৰ চিত্ৰ 2.6ত এনেদৰে দিয়া আছে, চাবা তোমালোকে, য'ত কৈ আছে যে এই যে 7 এইটো এটা প্ৰচম হয়। অ'কে, ইয়াৰ পৰা যেতিয়া কি হয় বাওঁফালে অহা যায়, ধীৰে ধীৰে অহাৰ ফলত ইয়াৰ যিটো আমলিক ধৰ্ম, কোনো এটা পদাৰ্থৰ আমলিক ধৰ্ম ধীৰে ধীৰে বাঢ়িবলৈ আৰম্ভ কৰে, কিন্তু pH-ৰ মান ধীৰে ধীৰে কমি আছে। চ' ইয়াত pH-ৰ মান ইয়াত 7 আছে, তাৰপিছত 6, 5, 4, 3 এনেকৈ কমি আছে। pH-ৰ মান কমি আছে, কিন্তু ইয়াৰ যিটো আমলিকতা সেইটো বাঢ়ি আছে। চ' ইয়াত কৈছে যিহেতু pH-ৰ মান 6ৰ কথা কৈছে, তাৰমানে এইটোৰ কথা কৈছে। চ' ইফালে 7ৰ পৰা বাওঁফালে আহিলে কি হয়? এচিডিটি হয়, ধীৰে ধীৰে এচিডিটি হ'বলৈ আৰম্ভ কৰে। চ' কেঁচা গাখীৰৰ pH-ৰ মান যিহেতু 6ৰ কথা কৈছে, চ' এটা কি হ'ব? মৃদু আমলিক হ'ব, মৃদু আমলিক হ'ব। চ' এতিয়া চোৱা, তাৰপিছত কি হৈছে, যেতিয়া ই দৈলৈ পৰিণত হ'বলৈ আৰম্ভ কৰে, যেতিয়া দৈত পৰিণত হয়, তেতিয়া এই যে কিছুমান বেক্টেৰিয়া থাকে, যেনে লেক্টোবেচিলাছ বেক্টেৰিয়া, যিটোৱে কি কৰে, বেক্টেৰিয়া কি কৰে, গাখীৰত থকা লেক্ট'জ শৰ্কৰাক, মানে কিছুমান চুগাৰ থাকে, সেইবোৰ কি কৰে, লেক্টিক এচিডলৈ ৰূপান্তৰ কৰে। যে এই লেক্টোবেচিলাছ বেক্টেৰিয়া কি কৰে, গাখীৰত থকা লেক্ট'জ শৰ্কৰাক লেক্টিক এচিডলৈ ৰূপান্তৰ কৰে। অ'কে, যিহেতু কি কৰিছে, লেক্টিক এচিডলৈ ৰূপান্তৰ কৰিছে, চ' ধীৰে ধীৰে কি হ'ব, ইয়াৰ যিটো pH-ৰ মান আৰু ধীৰে ধীৰে কমি 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 কি হৈ যাব, ইফালে আহি থাকিব। চ' এতিয়া কৈছে ফলত এচিডৰ পৰিমাণ কি হ'ব, এতিয়া বাঢ়িবলৈ আৰম্ভ কৰিছে। প্ৰথমে কি আছিল, pH-ৰ মান 6 আছিল, এতিয়া এচিড আৰু অহাৰ ফলত কি হৈছে, ইয়াৰ যিটো এচিডৰ পৰিমাণ, এচিডিক ধৰ্ম এই গাখীৰ যে দৈত পৰিণত হৈছে, ধীৰে ধীৰে বাঢ়িবলৈ আৰম্ভ কৰিছে। এচিডিক ধৰ্ম ধীৰে ধীৰে বাঢ়িবলৈ আৰম্ভ কৰিছে, আৰু pH-ৰ মান কি কৰিছে, ইয়াত কৈছে pH-ৰ মান প্ৰায় 4ৰ পৰা 5লৈ কমি যায়। চ' যেনেকৈ ধৰি লোৱা 4ৰ পৰা 5 মানে 5, 4 এনেদৰে ধীৰে ধীৰে কমি যায়, অৰ্থাৎ ই অধিক আমলিক হৈ পৰে। চ' আগতে মৃদু আমলিক আছিল, এতিয়া কি হৈছে, বেছি আমলিক হৈছে। চ' এইকাৰণে আমি ক'ব পাৰোঁ যে যেতিয়া কেঁচা গাখীৰ এটা কি হয়, দৈত পৰিণত হয়, ইয়াৰ pH-ৰ মান সলনি হয় আৰু ই আমলিক হৈ পৰে। চ' এইটো এনচাৰ তোমালোকে লিখি লোৱা, ঠিক আছে।